আবেলিৰ চাহকাপ এনেদৰে খাই ল'লোঁ। এইখিনি মোৰ কাপোৰ ভাগে ভাগে জাপি থৈ যাম আৰু ৰ'দ দিলেই মোৰ কাপোৰ বহুত ওলায় আৰু সেইবাবে এইখিনি কাপোৰ মই জাপি ভাগে ভাগে থৈ যাওঁ এতিয়া। তাৰপিছত আৰু কাম আছে, লাহে লাহে কৰি থাকিম। আৰু ইয়াৰ লগতে আলু, পিঁয়াজ, নহৰু এনেদৰে গুচাই থৈ দিছোঁ। তাৰপিছত পাতিহাঁহৰ মাংস অকণ আনিম বুলি কৈছে আৰু এনেদৰে গুচাই মেলি থৈ দিছোঁ, আনিলে বনাম আৰু। আকৌ মই আলু, পিঁয়াজ, নহৰু, আদা এনেদৰে গুচাই ল'লোঁ বনাবৰ কাৰণে। আৰু এয়া মাংসখিনি, এয়া পাতিহাঁহৰ মাংস। বাকীবোৰ কৰিয়ে ৰাখিছোঁ, এতিয়া বনালেই হ'ব। মাছ কম, এই শহুৰ দেউতাৰ বাবেহে আমাৰ পাতিহাঁহৰ মাংস আছে, সেইকাৰণে আমি পাতিহাঁহ আছে কাৰণে মাছ কমকৈ আনিছে। এয়া কোমোৰা এয়া পাতিহাঁহৰ সৈতে কোমোৰা লগত বহুত মিলে আৰু খায়ো ভাল লাগে কোমোৰা দিলে। এনেদৰে বনাই কৰি থৈ মেলি আমি নামঘৰৰ ওচৰত অলপ ওলাই গ'লোঁ। প্ৰায় 8:30 মানতে ইমান